ধন্যবাদ জনাইছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ। তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ। ধন্যবাদ জনাইছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ। তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ। ধন্যবাদ জনাইছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ। তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ। ধন্যবাদ জনাইছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ। তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ। ধন্যবাদ জনাইছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তা আৰু নৃপেন দাস ছাৰলৈ। তেখেতে মোক সেই সময়ৰ পৰাই আমাৰ কাষত প্ৰথমৰ পৰাই থিয় হৈ আছে আৰু সাহস দি আছে। এই সাহস মোক গোটেই জীৱন জোৰা প্ৰয়োজন হ'ব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যি বঁটা ঘোষণা কৰিছে আৰু মৰণোত্তৰভাৱে অসম বিভূষণ বঁটা ঘোষণা কৰিছিল তাৰ বাবেও ধন্যবাদ আৰু আমাক যিদৰে সহায় সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, একদম হৃদয়ৰ পৰা জনাইছোঁ।